শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ। এই গীতা পাঠ কৰিব লৈছোঁ অসমবাসী বিশ্ববাসী। কৃষ্ণ। ৰাম কৃষ্ণে যে বুলন্ত পাৰ্থ শুনা মোৰ বাক শুক্ল কৃষ্ণ পৈষ দিবা নিশা বোলে যাক ৰাম অভিমানী দেৱে বুলি কহিলো পূৰ্বত যাক বুলি অভিমানী শুনা কহোঁ তপ্ত ৰাম স্বৰূপত যাক বোলে দুয়ো গতি অয়ন গোটকে দক্ষিণে জ্বালাই আৰু তৰণ ৰাম অৰ্থে নুবুজিয়া জানো কৰা সংশয় এতে নিজ অৰ্থ কহোঁ শুনা ধনঞ্জয়। কৃষ্ণ অৰ্জুনকে কৈ আছে, আমাকে কৈ আছে। ৰাম যদি ভালমতে তাৰো নুবুজিলা অৰ্থ ভাঙি কহোঁ তাক শুনিও পাৰ্থক। কৃষ্ণ। ৰাম প্ৰবৃত্তি দক্ষিণ নয় জানা ধনঞ্জয় সংসাৰত দুখ পায় মৰি উপজয়। কৃষ্ণ। ৰাম উত্তৰণ শুক্ল পৈষ দিবা চন্দ্ৰ জ্যোতি এহি চাৰি প্ৰকাৰ বুলিবো মহামতি মতো বিনে আনে নাযায় দৃঢ়ৰ অৰ্থ ব্যক্ত কৰি কহোঁ তাক শুনিও কো পাৰ্থ ৰাম নিবৃত্তি উত্তৰণ বোলে মহামতি যাক বোলে সত জ্ঞান সেহি চন্দ্ৰ জ্যোতি। কৃষ্ণ। ৰাম এক মাস ভিতৰত দুয়ো পক্ষ দেখি ৰাম বিদ্যাকে সেই শুক্ল পক্ষ বোলে জানা সখী ৰাম বিষয় বৈৰাগ যে বেহুৱে পুৰুষৰ বৈৰাগৰ কাৰণ ভক্তি হুৱে অস্তয়ংগ ৰাম বৈৰাগ বাহিলে মন সুস্থ হৈ বহে বৈৰাগ গোটক জ্ঞানী দিবা কৰি কহে। কৃষ্ণ। লাইক শ্বেয়াৰ কৰিব। অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণী
ৰামক ৰক্ষা কৰিও চৰণে কৃষ্ণ। লাইক শ্বেয়াৰ কৰিব কেনেকৈ জনাব।